দেওয়ান আব্দুল করিমর দুর্নীতি ন চলিব দেওয়ান আব্দুল করিমর দুর্নীতি ন চলিব রাস্তা আমাৰ লাগিবই। কলগাছিয়াৰ বনঘনী গাঁৱত ৰাস্তা নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত বনঘুগী গাঁও পঞ্চায়তৰ উত্তৰ বনঘুগীৰ পৰা ৰঙাপানী লাংলা হৈ একমাত্ৰ সংযোগী পথ লাংলা বিবি মহাবিদ্যালয় যোৱা ৰাস্তা। ৪৪ নং জনীয়া সমষ্টিৰ অন্তৰ্গত ৫৬ নং বনঘুগী গাঁও পঞ্চায়তৰ ১ নম্বৰ ৱাৰ্ডৰ যিখন জৰাজীৰ্ণ ৰাস্তা, এইটো আচলতে আমাৰ এই বনঘুগী গাঁও পঞ্চায়তটো আচলতে আদৰ্শ গাঁও পঞ্চায়ত। ইয়াৰ আদৰ্শ গাঁও পঞ্চায়তৰ এনেকুৱা ৰাস্তা আছে যদি তেনেহ'লে কেনেকৈ আদৰ্শ পঞ্চায়ত হ'ল চাওক আপোনালোকে। তো ঘটনাটো হৈছে যে এইটো আচলতে বহুত আগৰ ৰাস্তা, ১৯৩৮ চনৰ ৰাস্তা। সেইটো মানে লাংলা বজাৰ কানেকশ্যন হৈ বিবি কলেজ, হায়াৰ ছেকেণ্ডাৰী, মাদ্ৰাছা আদি কৰি মানে সকলো আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে এইটো ৰাস্তা দি যাব লগা হয়। কিন্তু এইটো কি হৈছে আজি মানে অলপ বৰষুণ দিলে মানে আমি যাব নোৱাৰো। এই গুৰুত্বপূৰ্ণ ৰাস্তাত স্বাধীনতাৰ ৭৪ বছৰ ধৰি এইদৰে অনুন্নত হৈ থকাত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। পথটো মেৰামতিৰ নামত ৬ লাখ টকা আবণ্টন কৰা হৈছিল যদিও বনঘনী গাঁও পঞ্চায়তৰ সভাপতি দেৱান আব্দুল কৰিমে ১ লাখ টকাৰো কাম কৰা নাই বুলি অভিযোগ কৰিছে ৰাইজে। ৬ লাখ টকাৰ কাম কৰিছে, যদি ৬ লাখ টকাৰ কাম কৰিলে হয় তেনেহ'লে আজি আমি কোনোমতে যাব পাৰিলো হয়, কিন্তু তেনেকুৱা কামো যাৰ বাবে গাঁওখনৰ ৰাইজে বনঘনী গাঁও পঞ্চায়তৰ সভাপতি দেৱান আব্দুল কৰিমৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আমাৰ ৰাস্তাখন ভালকে বনাই দিব লাগিব। অলপ বৰষুণ হ'লে এই পথেৰে এম্বুলেন্স, চাৰিচকীয়া বাহনৰ লগতে দুচকীয়া বাহন চলাচল কৰাত ব্যাহত হৈ পৰে, যাৰ বাবে জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ লগতে বনঘুগী গাঁও পঞ্চায়তৰ সভাপতি দেৱান আব্দুল কৰিমক পথটো অতি সোনকালে মেৰামতি কৰি দিয়াৰ বাবে দাবী জনায়। গতিকে আমি দাবী জনাইছোঁ যে অনতিপলমে আমাৰ ৰাস্তাখন যাতে চৰকাৰী প্ৰতিনিধি, ৰাইজৰ প্ৰতিনিধিসকলে সোনকালে ঠিক কৰি দিয়ে যেন। আমি ধিক্কাৰ জনাওঁতে তেওঁ মানে পইচা সোপা উঠাই যে কামবিলাক নকৰি যেনেকৈ বেনাৰ লগাই ৰাখে, পইচাখিনি যেতিয়া খাই দিয়ে, বোলে ধিক্কাৰ জনাইছোঁ আমি। আমাৰ ৰাইজে মানে ভুক্তভোগী ৰাইজে ইমান কষ্ট পাইছে, ইমান হাৰাশাস্তি পাইছে, অকণমান এজাক বৰষুণ দিলে মানুহ যাব নোৱাৰে। আপোনালোকে নিজে চাই যাওক, আজিতো ভাল বতৰ, আজি ডাৱৰীয়া বতৰ নহয়, আজি ৰ'দ দি আছে, ধুনীয়াকৈ চাই লওক আপোনালোকে কিমান বোকা হৈ আছে। ইফালে অলপ চাই ল'ব পাৰে কিমান বোকা হৈ আছে। সেইটোৱে আমি চৰকাৰৰ ওপৰত দাবী জনাইছোঁ যাতে অতি সোনকালে আমাৰ ৰাস্তাখিনি ধুনীয়াকৈ বনাই দিয়ে।